নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো অষ্টম মান শ্ৰেণীৰ সাধাৰণ গণিত পাঠ্যপুথিৰ ওপৰত হ'ব তাৰে চতুৰ্ভুজ পাঠটো আমি আৰম্ভ কৰিছিলোঁ মোৰ এতিয়ালৈকে ইয়াৰ আগত দুটা ভিডিঅ' মই বনাই গ'লোঁ চতুৰ্ভুজ পাঠটোৰ আমি বহুভুজৰ ওপৰত আলোচনা কৰি আছিলোঁ বহুভুজৰ অন্তঃকোণ কাক বোলে বহিঃকোণ কি অন্তঃকোণৰ মাপৰ সমষ্টি কৰ্ণ এইবোৰৰ বিষয়ে আলোচনা কৰি আছিলোঁ আজি ইয়াৰ পাছৰখিনি আলোচনা কৰিম আজিৰ টপিকত ইনক্লুড হ'ব বহুভুজৰ বহিঃকোণৰ মাপৰ সমষ্টিৰ বিষয়ে সুষম বহুভুজ এটাৰ প্ৰতিটো অন্তঃকোণৰ মাপৰ বিষয়ে তাৰ ওপৰত আমি কেইটামান অংক ডিছকাছ কৰিম আহাচোন আমি গোটেই টপিকখিনিলৈ আগবাঢ়োঁ প্ৰথমে আহিম আমি সুষম বহুভুজ এটাৰ প্ৰতিটো অন্তঃকোণৰ মাপলৈ সুষম বহুভুজ মানে কি আছিলে যি বহুভুজৰ প্ৰতিটো অন্তঃকোণ সমান প্ৰতিটো বাহু সমান তেনে বহুভুজক কি বুলি কৈছিলোঁ সুষম বহুভুজ বোলে ইয়াৰ আগৰ ভিডিঅ'ত আছে এতিয়া সেই সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ কি হ'ব একেই হ'ব গম পাইছোঁ কিন্তু কিমান হ'ব কেনেকৈ উলিয়াম তাৰ এটা ফৰ্মুলা মই দিছোঁ চোৱা যদি এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা n হয় কি কৈছোঁ যে সুষম বহুভুজটোৰ বাহুৰ সংখ্যা ধৰি ল'লোঁ n এতিয়া যিহেতু আমি জানো যে বহুভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টি কিমান 9 - 2 × 180 ডিগ্ৰী গতিকে সুষম বহুভুজৰো অন্তঃকোণৰ মাপৰ সমষ্টি কি হ'ব n - 2 × 180 ডিগ্ৰী হ'ব এতিয়া মন কৰা যিহেতু সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণ সমান গতিকে বাহুৰ সংখ্যা উলিয়াবৰ কাৰণে প্ৰতিটো অন্তঃকোণৰ মাপ উলিয়াবৰ কাৰণে গোটেই অন্তঃকোণবোৰৰ মাপৰ সমষ্টিটোক যদি বাহুৰ সংখ্যাৰে হৰণ কৰি দিওঁ তেতিয়াই কি হ'ব প্ৰতিটো অন্তঃকোণৰ মাপ ওলাই যাব এতিয়া যিহেতু অন্তঃকোণৰ মাপৰ সমষ্টিটো আমাৰ এইটো আছিলে ইয়াক যদি মই বাহুৰ সংখ্যা কিমান লৈছিলোঁ n লৈছিলোঁ গতিকে প্ৰতিটো অন্তঃকোণৰ মাপ কি হ'ব প্ৰতিটো গোটেই বহুভুজটোৰ অন্তঃকোণৰ মাপৰ সমষ্টি ডিভাইডেড বাই বাহুৰ সংখ্যা n - 2 × 180 ডিগ্ৰী কিতাপত কিন্তু তোমালোকৰ এই ফৰ্মুলাটো আছে এতিয়া এই ফৰ্মুলাটো আৰু এই ফৰ্মুলাটোৰ মাজত তোমালোকৰ যাতে খেলিমেলি নালাগে মই দেখুৱাই দিছোঁ চোৱা একচুৱেলি এই ফৰ্মুলাটোৱে হৈছে এইটোক মডিফাই কৰি এনেকুৱা কৰিছে কেনেকৈ কৰিছে চোৱা মই এইটো বক্সত লিখি থৈছোঁ তোমালোকে নোট ডাউন কৰিব নালাগে এই বক্সটো জানিবৰ কাৰণে দিছোঁ n - 2 × 180 ডিগ্ৰী 180 ডিগ্ৰীটোক মই এনেকৈ লিখিব নোৱাৰোঁ জানো 2 পূৰণ 90 ডিগ্ৰী বুলি পাৰোঁ লিখিব তাৰ পাছত যদি এই 2 পূৰণ n - 2 এইটোক যদি মই বিতৰণ বিধি ব্যৱহাৰ কৰোঁ মনত আছেনে বাৰু a × b - c = কি আছিলে বিতৰণ বিধি ব্যৱহাৰ কৰিলে 2 লগত n পূৰণ হৈ পেলাই টুৱাইছ n হ'ল আৰু 2 লগত 2 পূৰণ হৈ 4 হ'ল ডিভাইডেড বাই n × 90 ডিগ্ৰী এতিয়া তোমালোকৰ এইটোৱে হৈছে কিতাপত থকা ফৰ্মুলাটো গতিকে কোনোবাই এইটো ফৰ্মুলাও ইউজ কৰিব পাৰিবা আৰু কোনোবাই এইটো ফৰ্মুলাও ইউজ কৰিব পাৰিবা যাৰ যিটোৱে মন যায় দুইটা ফৰ্মুলা একেই আচলতে এইটোৰ মডিফাইড ফৰ্মটোহে এইটো বুজি পালা এতিয়া মই উদাহৰণ 3 কিতাপত আছে অংকটো কৰি থোৱা অংকটো উদাহৰণ 3টো তোমালোকৰ কিতাপত এই ফৰ্মুলাটো ইউজ কৰিছে মই কিন্তু তোমালোকক এই ফৰ্মুলাটো ইউজ কৰি দেখুৱাম কেনেকৈ কৰে চোৱাচোন এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ 160 ডিগ্ৰী হ'লে বহুভুজৰ বাহুৰ সংখ্যা উলিওৱা বহুভুজৰ বাহুৰ সংখ্যা গতিকে বাহুৰ সংখ্যা যিহেতু উলিয়াবলৈ কৈছে আমি ধৰি ল'লোঁ বহুভুজটো বাহুৰ সংখ্যা = n আৰু কৈছে যে সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ 160 ডিগ্ৰী গতিকে লাইনটো লিখি ল'লোঁ এতিয়া প্ৰতিটো অন্তঃকোণৰ মাপৰ ফৰ্মুলাটো কি পাইছিলোঁ n - 2 × 180 ডিগ্ৰী ডিভাইডেড বাই n তাৰ মানে আমাক যিহেতু দি থোৱা আছে যে প্ৰতিটো অন্তঃকোণৰ মাপ 160 ডিগ্ৰী আৰু আমাৰ ফৰ্মুলা আছিলে প্ৰতিটো অন্তঃকোণৰ মাপৰ ফৰ্মুলাটো n - 2 × 180 ডিগ্ৰী বাই n তেতিয়াহ'লে এই ফৰ্মুলাটোৱে জানো এই ভেলুটো নহ'ব কাৰণ এইটোৱেও বুজাইছে প্ৰতিটো অন্তঃকোণৰ মাপ আৰু এই ফৰ্মুলাটোৱেও বুজাইছে প্ৰতিটো অন্তঃকোণৰ মাপ গতিকে আমি লিখিব পাৰোঁ প্ৰশ্নমতে n - 2 × 180 ডিগ্ৰী বাই n = 160 ডিগ্ৰী কিতাপত তোমালোকক এইটো = 160 দিছে কথা একেটাই তাৰপিছত কি কৰিলোঁ nটো এফালে গ'লত কি হ'ব হৰণ হৈ আছিলে সেইফালে গ'লত পূৰণ হ'ল 160 ডিগ্ৰী × n এতিয়া চোৱা ডিগ্ৰী চিম্বলকেইটা তোমালোকে দিবও পাৰা নিদিবও পাৰা কাৰণ ডিগ্ৰীটো এটা একক কিহৰ একক কোণৰ মাপৰ একক গতিকে সমীকৰণত এককবোৰ দিবও পাৰা নিদিবও পাৰা গতিকে দিলেও ভুল নহয় নিদিলেও ভুল নহয় গতিকে মই দি লৈছোঁ প্ৰব্লেম নাই তোমালোকে নিদিবও পাৰা গতিকে এতিয়া কি হ'ব এই লাইনটোত এইটো বুজি পালা তাৰপিছত এই লাইনটো বিতৰণ বিধি ব্যৱহাৰ কৰিলোঁ 180 ডিগ্ৰী × n - 180 ডিগ্ৰী × 2 মানে 360 ডিগ্ৰী হ'লনে এতিয়া কি কৰিম সমীকৰণ সমাধান কৰিবৰ কাৰণে পক্ষান্তৰ কৰিম 160 ডিগ্ৰী nটো এফালে আনিম কিয়নো nৰ মান উলিয়াব লাগে যেতিয়া n থকা পদসমূহ একেফালেই কৰিব লাগিব আৰু 360 ডিগ্ৰীটো মই সিফালে লৈ যাম
এয়া চোৱা মই পক্ষান্তৰ কৰিলোঁ 180 ডিগ্ৰী এনৰ ওচৰলৈ 160 ডিগ্ৰী এনটো লৈ আহিলোঁ তেতিয়া 20 ডিগ্ৰী এন ইকুৱেল টু 360 ডিগ্ৰী হ'ল তাৰ পৰা 20 ডিগ্ৰীটো যিহেতু এনৰ লগত পূৰণ হৈ আছে সেইফালে গ'লে ধৰণ হ'ল গতিকে 20 ডিগ্ৰীটো যদি 20 ডিগ্ৰীৰে যদি 360 ডিগ্ৰী হৰণ কৰোঁ 18 বাৰ যাব গতিকে এনৰ ভেলু হ'ব 18 আৰু এন মানে কি আছিলে বাহুৰ সংখ্যা গতিকে বাহুৰ সংখ্যা আমাৰ কি হ'ব 18টা বাহু হ'ব এইবাৰ আহিলোঁ বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টিলৈ যেনেকৈ অন্তঃকোণৰ মাপৰ সমষ্টিৰ কাৰণে এইটো ফৰ্মুলা আছিলে তেনেকৈ বহুভুজৰ বহিকোণতো থাকে অন্তঃকোণ থাকিলে বহিকোণো থাকিব এই বহিকোণবোৰ যদি মই যোগ কৰোঁ এনচাৰটো কিমান পাম ইয়াত লিখিছোঁ কি বুলি যে এটা বহুভুজৰ আটাইকেইটা বহিকোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী এই ফৰ্মুলাটোৰ মাজত ডিফাৰেঞ্চ কি যে প্ৰতিটো অন্তঃকোণৰ কি বহুভুজৰ এই ফৰ্মুলাটো n-2 × 180 ডিগ্ৰী এই ফৰ্মুলাটো আৰু এই ফৰ্মুলাটোৰ মাজত ডিফাৰেঞ্চ এটাই যে বহুভুজৰ বাহুৰ সংখ্যা লৈ এই ভেলুটো বেলেগ হৈ থাকে ত্ৰিভুজৰ কাৰণে 180 ডিগ্ৰী হয় টোটেল কোণৰ সমষ্টিটো চতুৰ্ভুজৰ কাৰণে 360 ডিগ্ৰী হয় পঞ্চভুজৰ কাৰণে 540 হয় ডিগ্ৰী হয় কিন্তু এই ফৰ্মুলাটোত চোৱা ভেলুটো কি দিছোঁ এটা ফৰ্মুলা নহয় এটা ফিক্সড ভেলু 360 ডিগ্ৰী ফিক্সড ভেলু দিছোঁ তাৰমানে বহুভুজটো যেনেকুৱাই নহওক ত্ৰিভুজেই হওক চতুৰ্ভুজেই হওক পঞ্চভুজেই হওক গোটেইকেইটা বহিকোণৰ মাপৰ সমষ্টি সদায়ে 360 ডিগ্ৰীহে হ'ব কেনেকৈ হ'ব মই এটা এক্সাম্পল দিওঁনে তোমালোকে এটা ত্ৰিভুজ আঁকি তোমালোকে প্ৰুফ কৰি চাব পাৰা এই এংগলটো কোণমান যন্ত্ৰৰে যদি জোখা তোমালোকে এনচাৰটো 360 ডিগ্ৰীয়ে পাবা অকণমান 1 ডিগ্ৰী বা 0.5 ডিগ্ৰী ইফাল সিফাল হ'ব পাৰে কিন্তু 360 ডিগ্ৰী পাবা মই যদি সমবাহু ত্ৰিভুজ এটাৰ কথা ভাবোঁ ধৰি ল'লোঁ এইটোৱে যেনিবা সমবাহু ত্ৰিভুজ ধৰি ল'লোঁ সমবাহু ত্ৰিভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ কিমান ডিগ্ৰী 60 ডিগ্ৰী নহয় জানো এটা কথা মন কৰা ইয়াৰ পৰা ইয়ালৈকে এইটো এটা সৰল কোণ নহয় জানো সৰল কোণৰ মাপ কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী তাৰে যদি সমবাহু ত্ৰিভুজ হিচাপে এইকণ যদি 60 ডিগ্ৰী হয় গোটেইটো 180 ডিগ্ৰী এইকণ যদি 60 ডিগ্ৰী হয় বাকী থকাকণ কিমান হ'ব 180 পৰা 60টো বিয়োগ কৰি দিলে 120 ডিগ্ৰী ঠিক একেধৰণে এইকণ যদি 60 হয় অপজিটৰকণ কিমান হ'ব 120 ডিগ্ৰী কাৰণ গোটেইটো সৰল কোণ একেধৰণে এইকণো যদি 60 হয় অপজিটৰটো কি হ'ব বহিকোণটো 120 হ'ব 120 যোগ 120 240 240 যোগ 120 360 দেখিলানে বাৰু একেধৰণে চতুৰ্ভুজৰ ক্ষেত্ৰত চাওঁ যদি মই এটা বৰ্গৰ কথা ভাবোঁ বৰ্গৰ প্ৰতিটো অন্তঃকোণৰ মাপ কিমান হয় এইটো এটা ধৰি লৈছোঁ এইটো এটা চিত্ৰ বৰ্গৰ নিচিনা আয়তৰ নিচিনা নহয় জানো আয়তেই যেনিবা এইটো কিমান ডিগ্ৰী 90 ডিগ্ৰী 90 ডিগ্ৰী 90 ডিগ্ৰী 90 ডিগ্ৰী এতিয়া যদি এইডাল যদি এফালে বহাই দিওঁ এইটো যদি 90 হয় এইফালৰটো কি হ'ব 90 ঠিক একেধৰণে এইডাল যদি এনেকৈ এফালে বহাই দিওঁ এইটোও 90 এইডাল যদি এফালে এনেকৈ বহাই দিওঁ এইটোও 90 এইডাল যদি এফালে বহাই দিওঁ এইটোও 90 গতিকে বহিকোণ কেইটা হ'লচোন এটা দুটা তিনিটা চাৰিটা 90 কিমান হয় 360 হয় দেখিলানে বাৰু গতিকে বহুভুজৰ আটাইকেইটা কোণৰ বহিকোণৰ মাপৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী হয় এটা কথা এইখিনিতে কৈ থৈ যাওঁ বহিকোণ যদি 3টা হয় বাহু 3ডাল হ'ব বহিকোণ যদি 4টা হয় বাহু কেইডাল হ'ব 4ডাল হ'ব তাৰমানে বহিকোণ যদি 5টা হয় বাহু কিমানডাল হ'ব 5ডাল বাহু হ'ব নহয়নে বাৰু এতিয়া আমি এটা অংক লক্ষ্য কৰি অংকটো মই তোমালোকক উদাহৰণত দেখুৱাম মই দেখুৱাব বিচাৰিছোঁ উদাহৰণ 5টো এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা নিৰ্ণয় কৰা যাৰ বহিষ্ঠ কোণৰ জোখ 36 ডিগ্ৰী হয় 36 ডিগ্ৰী হয় এতিয়া কৈছে আটাইকেইটা বহিকোণৰ এতিয়া চোৱা প্ৰতিটো বহিষ্ঠ কোণ কিমান ডিগ্ৰী বুলি কৈছে 36 ডিগ্ৰী আমি জানো আটাইকেইটা বহিকোণৰ মাপৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী নহয় জানো তাৰে এটা যদি বহিকোণ 36 ডিগ্ৰী হয় প্ৰতিটো বহিকোণ যদি 36 ডিগ্ৰী হয় তেতিয়াহ'লে এই গোটেই কোণৰ সমষ্টিটোক যদি বহিকোণটোৰে ডিভাইড কৰি দিওঁ তেতিয়াহ'লে কি হ'ব বহিকোণৰ সংখ্যা ওলাব আৰু বহিকোণ যিমানটা হয় তোমালোকক কৈছিলোঁ বাহুৰ সংখ্যাও কিমানটা বহিকোণ যদি 10টা ওলাইছে বাহুৰ সংখ্যাও কি হ'ব 10টাই হ'ব গতিকে আমি এটা কথা গম পালোঁ যে প্ৰতিটো বহিষ্ঠ কোণ দিয়া থাকিলে আমি কি কৰিব পাৰোঁ সেই সুষম বহুভুজটোৰ বাহুৰ সংখ্যা উলিয়াব পাৰোঁ নহয়নে বাৰু কিন্তু সুষম বহুভুজ নহ'লে এনেই নৰ্মেল যিকোনো বহুভুজৰ ক্ষেত্ৰত নোৱাৰিবা কিয় কাৰণ যিকোনো বহুভুজৰ ক্ষেত্ৰত প্ৰতিটো বহিষ্ঠ কোণ কি হয় বেলেগ বেলেগ হ'ব পাৰে নহয়নে বাৰু কিন্তু সুষম বহুভুজৰ ক্ষেত্ৰতহে প্ৰতিটো বহিষ্ঠ কোণ একেই হয় সেইকাৰণে টোটেলটোক আমি 36 ডিগ্ৰীয়ে ডিভাইড কৰিলে বহিকোণৰ সংখ্যা ওলাইছে আৰু বহিকোণ যিমানটা বাহু সিমানটা হয়নে বাৰু এতিয়া চোৱা এনে এটা সুষম বহুভুজ পাব পাৰিনে যাৰ প্ৰতিটো বহিষ্ঠ কোণৰ জোখ 24 ডিগ্ৰী এতিয়া আমি কি কৰিম এনৰ ভেলুটো উলিয়াই চালেই হ'ল বহিষ্ঠ কোণৰ সমষ্টি আমি জানো 360 ডিগ্ৰী
প্ৰতিটো কিমান বহীকোণ কিমান দিছে 24 ডিগ্ৰী গতিকে প্ৰতিটো বহীকোণৰ মাপ যদি 24 ডিগ্ৰী হয় 360 ডিগ্ৰীক 24 ডিগ্ৰীয়ে ভাগ কৰি দিলেই হ'ল কিমান পালোঁ তাৰমানে বহীকোণৰ সংখ্যা 15টা তাৰমানে সুষম বহুভুজ পাব পাৰি বহীকোণ যদি 15টা ওলাইছে সুষম বহুভুজৰ বাহু সংখ্যা কিমান হ'ব 15টা হ'ব তাৰমানে সুষম বহুভুজ আছে কিন্তু এইটো ক্ষেত্ৰত চোৱাচোন এবাৰ আকৌ দিছে 22 ডিগ্ৰী গতিকে বহীকোণৰ সমষ্টিটোক যদি 22 ডিগ্ৰীৰে হৰণ কৰোঁ দশমিকত ওলাইছে তাৰমানে ইয়াৰ অৰ্থ কি যে বহীকোণৰ সংখ্যা 16.36টা বহীকোণৰ সংখ্যা জানো দশমিক ভগ্নাংশ হ'ব পাৰে বা দশমিক সংখ্যা হ'ব পাৰে নোৱাৰে নহয় গতিকে বহীকোণৰ সংখ্যা যদি দশমিক সংখ্যা হ'ব নোৱাৰে এই দশমিক সংখ্যাটো কাৰ কাৰণে ওলাবলৈ পালে 22 ডিগ্ৰীৰে হৰণ কৰাৰ কাৰণে ওলাবলৈ পালে তাৰ অৰ্থটো কি তাৰমানে প্ৰতিটো বহীকোণ 22 ডিগ্ৰী থকা সুষম বহুভুজ নাই পাব নোৱাৰি তাৰমানে টেকনিকটো বুজি পালা 24ৰে হৰণ কৰোঁতে 15 ওলাইছে তাৰমানে এনেকুৱা সুষম বহুভুজ আছে যাৰ প্ৰতিটো বহীকোণ 24 ডিগ্ৰী কিন্তু এনেকুৱা সুষম বহুভুজ নাই যাৰ প্ৰতিটো বহীকোণ 22 ডিগ্ৰী কাৰণ দশমিকত ওলাই গৈছে বহীকোণৰ সংখ্যা কিন্তু সম্ভৱেই নহয় গতিকে এই ইয়াত লিখিছে যে একেদৰে কৰিব পাৰি একেধৰণে 40 ডিগ্ৰীৰে তুমি ইয়াক 360 ডিগ্ৰী হৰণ কৰি যোৱা 40 ডিগ্ৰীৰে যদি 360 হৰণ কৰোঁ মুখতে কৰি চাওঁ 0 কেঞ্চেল গ'ল 4 9 36 বহীকোণৰ সংখ্যা 9টা তাৰমানে সুষম বহুভুজ পাব পাৰি আৰু বাহু সংখ্যা কিমান হ'ব 9টা হ'ব বুজি পালানে আজিলৈ ইমানেই ইয়াৰ পিছৰ ভিডিঅ'ত আৰু কিছুমান অংক আমি ডিছকাছ কৰিম